দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলা সম্পন্ন কাৰ্যসূচীসমূহৰ অন্যতম আছিল সাহিত্য শিৰোমণি সাহিত্য ভাস্কৰ ডক্টৰ নগেন শইকীয়াদেৱৰ সংকলিত গ্ৰন্থৰ শুভ উন্মোচনী পৰ্ব। চৌকিডিঙি ক্ৰীড়াংগনত আয়োজিত গ্ৰন্থমেলাৰ 3 ডিচেম্বৰ তাৰিখৰ কাৰ্যসূচীত বহুকেইগৰাকী প্ৰতিষ্ঠিত অগ্ৰজ তথা অনুজ লেখক লেখিকা উপস্থিত থাকে তথা অসমীয়া ভাষা সাহিত্যৰ কৃতবিদ্য শিৰোমণি গৰাকীৰ নৱতম গ্ৰন্থ 3খনি অসমীয়া সাহিত্যৰ পথিকৃত গৌৰৱ বুলি অভিহিত কৰে। অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা এই সাহিত্য অনুষ্ঠানৰ আজি প্ৰথমটি কাৰ্যসূচী হৈছে সত্ৰীয়া নৃত্যৰে মঞ্চ উদ্বোধন আৰু এই নৃত্যটি পৰিৱেশন কৰিব শ্ৰীমতী ৰূপলেখা বৰবৰা দাস, নয়নমণি ফুকন আৰু অংশ্ৰুতা আলফুল বৰুৱাই। মই তিনিগৰাকী শিল্পীকে মঞ্চলৈ আহি তেওঁলোকৰ নৃত্যটি পৰিৱেশন কৰিবলৈ আহ্বান জনালোঁ। খন মৌলিক গ্ৰন্থ, 66খন সম্পাদিত গ্ৰন্থ, 2খন অনুবাদ গ্ৰন্থ, 3 কোটিতকৈ অধিক গ্ৰন্থৰ পাতনি আৰু 2 সহস্ৰাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা অধ্যাপক ডক্টৰ নগেন শইকীয়া এগৰাকী শক্তিশালী লেখক। এটা অতি বিশাল প্ৰতিভাক এটা গধূলি কেইটামান বাক্যৰে সামৰিব নোৱাৰি। তথাপিও যিহেতু আমি ৰচনা বুলি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ, গতিকে শইকীয়া ছাৰৰ ৰচনাৱলীৰ এটা অতি চমু আভাস মই আপোনালোকৰ আগত দিবলৈ এতিয়া যত্ন কৰিম। শইকীয়া ছাৰ নিজে এটা বিশাল প্ৰতিভা। তেখেতৰ সৰ্বমুঠ পুথিৰ সংখ্যা বাৰে বাৰে মোৰ ভুল হয়,
দুবছৰমান আগতে 140খন আছিলে, এতিয়া তাতকৈ বেছি হ'ল, 45মান বা তাতকৈ বেছি হয়তো হ'ল, আৰু তাৰে 68খন হৈছে সম্পাদনা কৰা গ্ৰন্থ। আমি শইকীয়া ছাৰক, নগেন শইকীয়া বুলিলে সকলোৱে মিতভাষৰ নামটো মনলৈ আনে। মিতভাষ এই শব্দটোৰে আমি মিতভাষৰ স্ৰষ্টা বুলি তেখেতক জনাওঁ। আৰু গতিকে প্ৰথমতে মই মিতভাষেৰে মোৰ বক্তব্যৰ অকণমান পাতনি মেলিম। মিতভাষ মানে কম কথা, যিমান কম শব্দত পাৰি সিমান কম শব্দতে মনৰ কথা প্ৰকাশ কৰাৰ যিটো কৌশল ফুটি উঠে, সেইবিধ ৰচনাই হৈছে মিতভাষ। শইকীয়া ছাৰৰ এই মিতভাষবিলাক এবিধ অদ্ভুত ধৰণৰ অতি সুন্দৰ এটা বস্তু, যাক কোনো সাহিত্যৰ সংজ্ঞাৰে সজাত ভৰাব নোৱাৰি। ইয়াত কাহিনীৰ এটুকুৰা আছে, আভাস এটা আছে চকামকাকৈ, কিন্তু এই কাহিনী নহয়। ইয়াত কেতিয়াবা কথা পতাৰ এটা লক্ষণ বা সংলাপ আছে, কিন্তু ই নাটক নহয়। ইয়াত চিন্তাৰ জাগৰণ আছে, কিন্তু ই প্ৰবন্ধ নহয়। ইয়াত নিজৰ অতীতৰ কথা আছে, কিন্তু ই আত্মজীৱনী নহয়। আৰু ইয়াত গোটেই কাব্যিক কোমলতাৰে ভৰপূৰ, মাজে মাজে কবিতা কবিতা লাগে, কিন্তু ছাৰে কয় যে ই কবিতাও নহয়। ব্যক্তিগত বিশ্লেষণত মই যেতিয়া মিতভাষখিনি বিচাৰ কৰিবলৈ লওঁ, মই কিন্তু বাৰে বাৰে মিতভাষখিনি কবিতাৰ উচ্চ চাপা বুলিয়ে ভাবোঁ। তথাপিও মিতভাষ মিতভাষেই। যেনেকৈ অসমীয়া প্ৰাচীন সাহিত্যত ঝুমুৰা নামৰ এক শ্ৰেণীৰ নাট আছে মাধৱদেৱে ৰচনা কৰা, সেইবোৰ অংকীয়া নাট হ'লেও ভাওনা নহয়, সেইবোৰ ঝুমুৰা। তেনেকৈ মিতভাষ কবিতা হ'লেও গদ্য হ'লেও তাৰ পৰিচয় হ'ল মিতভাষ। মিতভাষৰ অনুশীলন কৰিছে দুই একে, কিন্তু এটা ধাৰা হিচাপে গঢ়ি উঠিবলৈ যিমান সংখ্যক সাৰ্থক অনুগামীৰ প্ৰয়োজন হয়, সিমান সংখ্যক সাৰ্থক অনুগামী এতিয়াও পোৱা নাই। গতিকে মিতভাষ বৰ্তমান কেৱল শইকীয়া ছাৰৰে এটা অৱদান হিচাপে অসমীয়া সাহিত্যত ব্ৰতী হৈ আছে। এয়া অধ্যাপক শইকীয়া ছাৰৰ জ্যেষ্ঠা বোৱাৰী ডক্টৰ মন্দিৰা বৰঠাকুৰ শইকীয়া। তেখেতে আজিৰ ৰচনাৱলীৰ ৩য় খণ্ডৰ উন্মোচক, আমাৰ সাৰস্বত ন্যাস পৰিষদৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ছাৰক এখন চেলেং আৰু এখন গামোচাৰে পৰিয়ালৰ তৰফৰ পৰা সন্মান জনাইছে। এতিয়া আহিছোঁ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ মাজলৈ। ছাৰৰ ৰচনাৱলীৰ লগতে আৰু 2খন গ্ৰন্থ আজি উন্মোচন কৰা হ'ব। সেয়া হৈছে নগেন শইকীয়াৰ জীৱনপঞ্জী আৰু ৰচনাপঞ্জী, আৰু শইকীয়া ছাৰে জীৱনৰ বিভিন্ন সময়ত লিখি ৰখা, নিজৰ আদৰ্শৰে লিখি ৰখা আত্মানুশাসন, আত্মাৰ শাসন, 3খন গ্ৰন্থ আজি এই মঞ্চতে উন্মোচন কৰা হ'ব। আশা ৰাখিছোঁ আমাৰ সন্মুখত যি ভিডিঅ'গ্ৰাফাৰে ভিডিঅ' কৰি আছে, এই সময়খিনি তেওঁলোকে খুব সুন্দৰভাৱে সংৰক্ষণ কৰিব, কিয়নো শইকীয়া ছাৰ যদিও আজি অনুষ্ঠানটোত আমাৰ উপস্থিত নাই, ছাৰৰ মনটো কিন্তু এখন মঞ্চতে আছে। তেখেতে পৰৱৰ্তী সময়ত এই ভিডিঅ'টোৰ জৰিয়তে এই অনুষ্ঠানটো কেনেদৰে আজি উদযাপন কৰা হৈছে সেয়া চাব। আমাক বিভিন্ন সময়ত বিচাৰে, শইকীয়া ছাৰৰ বায়'ডাটা বিব্ৰোগ্ৰাফী বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বিচাৰে। আমি ন্যাস পৰিষদে সিদ্ধান্ত কৰিলোঁ যে কিতাপ আকাৰে আমি এবাৰ প্ৰকাশ কৰি উলিয়াম। শইকীয়া ছাৰে আত্মাক শাসন কৰিবৰ কাৰণে আমাৰ ছাৰৰ যিবিলাক আদৰ্শ, সেই আদৰ্শৰে তেখেতে জীৱনৰ বিভিন্ন সময়ত, অসমত থাকোঁতে, দিল্লীত থাকোঁতে বা বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ যাওঁতে ছাৰে এখন টোকা বহী হাতত লৈ যায়, আৰু তাতেই ছাৰৰ মনৰ কথা কিছুমান টোকা আকাৰে লিখি ৰাখিছিলে। ইয়াত চনটো উল্লেখ কৰা আছে, আমাৰ ভাষণত ডেকা ছাৰে ক'ব। সেয়া হৈছে আত্মানুশাসন। অধ্যাপক নগেন শইকীয়াৰ গ্ৰন্থ উদ্বোধন কৰাটো, উন্মোচন কৰাটো মোৰ কাৰণে অতি গধুৰ। মই সেইকাৰণে আমি কেইবাজনো ব্যক্তিৰ ওচৰত চাপিছিলোঁ, কিন্তু বিশেষ অসুবিধাত তেখেতসকল আজি উপস্থিত থাকিব নোৱাৰিলে। সেইকাৰণে নেখে এই দায়িত্ব মোকে প্ৰদান কৰিলে, যদিও মই বৰ সহজ অনুভৱ কৰা নাই। আজি 3খনকৈ গ্ৰন্থ সৰু ডাঙৰ ইতিমধ্যে কোৱা হৈছে যে নগেন শইকীয়া ৰচনাৱলীৰ 3য় খণ্ড আমি উন্মোচন কৰিলোঁ। এই 3য় খণ্ডটো বিশেষ খণ্ড, কাৰণ ইয়াতেই গোটেই তেখেতৰ সমগ্ৰ গল্প ইয়াত অন্তৰ্ভুক্ত হৈছে।
এই খণ্ডটো অকল গল্পৰ খণ্ড আৰু এই গল্পৰ খণ্ডত আপোনালোকে ইয়াৰ আগত আমাৰ দুটা খণ্ড হেৰি হৈছিলে প্ৰকাশ হৈছে আপোনালোকে নিশ্চয় পাইছে। প্ৰথম খণ্ডটো আছিল আত্মজীৱনী, ভ্ৰমণ কাহিনী, সাক্ষাৎকাৰ এইবিলাক আছিলে। আৰু দ্বিতীয় খণ্ডত আছিলে অসমীয়া মানুহৰ ইতিহাস আৰু সেই সম্পৰ্কীয় ৰচনা। ইতিমধ্যে ডক্টৰ কৰবী ডেকা হাজৰিকাই আপোনালোকক সুন্দৰকৈ গোটেই কৈছে, অসমীয়া মানুহৰ ইতিহাসৰ কথা কৈছে, তেখেতৰ আত্মজীৱনীৰ কথা কৈছে, তেখেতৰ গল্পৰ সম্পৰ্কে কৈছে। আৰু এই গল্পৰ এই যিটো খণ্ড তৃতীয় খণ্ড ইয়াত তেখেতৰ গোটেই সমগ্ৰ গল্প আছে। আৰু ইয়াত মই দেখিছোঁ যে যিখন তেখেতৰ 8খন প্ৰকাশিত গল্প সংকলন, কুবেৰ হাতীবৰুৱা, ছবি আৰু ফ্ৰেম, বন্ধ কথাত ধুমুহা, মাটিৰ চাকিৰ জুই, অস্তিত্বৰ শিকলি, অপাৰ্থিব পাৰ্থিব, আন্ধাৰত নিজৰ মুখ আৰু হেমন্ত কালৰ এটা গধূলিত, এই আটাইকেইটা সংকলন ইয়াত অন্তৰ্ভুক্ত হৈ আছে। তাৰোপৰি তেখেতৰ তাৰপিছত যিবিলাক কাকত আলোচনী প্ৰকাশিত হৈছে আৰু কিছুমান গল্প আছে যে এতিয়াও প্ৰকাশ হোৱা নাই। সেইখিনি প্ৰায় তাত 39টা নতুন গল্প আছে। আগৰ সংকলনত 75টা গল্প, 8খন সংকলনত 75টা গল্প অন্তৰ্ভুক্ত হৈছে। আৰু ইয়াত যিটো কাকত আলোচনী প্ৰকাশিত গল্প তাত 39টা গল্প আছে। গতিকে আৰু গোটেই পুথিখন 588 পৃষ্ঠা, এখন সুন্দৰ এটা খণ্ড। গতিকে মই ভাবোঁ যে আমাৰ যিখন পঢ়ুৱৈ খুব এইখন অমূল্য হিচাপে খণ্ডটো অমূল্য হ'ব। কাৰণ গোটেই আমি গল্প সংকলনবিলাক এতিয়া আমি পাবলৈ নাই। আৰু আমাৰ যিবিলাক বাতৰি কাকত বা আলোচনীত প্ৰকাশ হৈছিল সেইবিলাকো আমি হয়তো খুচৰি পাব নোৱাৰোঁ, কিন্তু ইয়াত সকলো একেলগে পাম, এইটো এটা ডাঙৰ কথা। আৰু বোধ কৰোঁ এই যে ৰচনাৱলী প্ৰকাশ হয় সেইটো এটা ভাল কাম। ৰচনাৱলীত আমি একেলগে গোটেইখিনি বস্তু পাওঁ, গতিকে সেই এটা আমাৰ পঢ়ুৱৈৰ কাৰণে ডাঙৰ সুবিধা। আৰু সেইবিলাক সংৰক্ষণ হয়। আমাৰ ইতিমধ্যে কৈছে যে নেশৰ এটা প্ৰধান উদ্দেশ্য হ'ল নগেন শইকীয়া ছাৰৰ তেখেতৰ যিখিনি অৱদান আছে, বৌদ্ধিক অৱদান আছে, সেইখিনিক সংৰক্ষণ কৰা আৰু প্ৰচাৰ কৰা। মই অতি আনন্দিত হৈছোঁ যে অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ তৰফৰ পৰা এখনকৈ এতিয়া কেইবাখনো গ্ৰন্থ উন্মোচন হৈ আছে। তাৰে আজি ৰচনাৱলীৰ 3য় খণ্ডটো উন্মোচিত হৈছে। আৰু মই মোৰ পৰিয়ালৰ ফালৰ পৰা মই ন্যাসৰ সভাপতি ডক্টৰ কন্দ কুমাৰ ডেকা ছাৰৰ প্ৰমুখ্যে বাকী সদস্যসকল আৰু এই পুথিখনৰ লগত জড়িত সকলো ব্যক্তিলৈ, যিসকলে অহোপুৰুষাৰ্থী চেষ্টা কৰি আজি এই 3য় খণ্ডটি আমাৰ মাজলৈ লৈ আহিছে, সকলোলৈকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সমূহ ৰাইজ যিসকলে আজি এই অনুষ্ঠানত উপস্থিত থাকি উৎসাহিত কৰিলে এই পুথিখন উন্মোচন কৰাত, তেখেতসকলকো মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পৰিষদৰ তৰফৰ পৰা তেখেতক অকণমান আমি সন্মান জনাব বিচাৰিছোঁ। এয়া হৈছে লোহিত দত্ত। এখেতে এই ৰচনাৱলীখিনি প্ৰকাশত তেখেতে অহোপুৰুষাৰ্থ কষ্ট কৰিছে। শ্ৰীযুত ৰতন হাজৰিকাদেৱক তেখেতক এখন ফুলাম গামোচাৰে আমাৰ ন্যাস পৰিষদৰ মৰম সন্মান জনাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে শ্ৰীযুত লোহিত দত্ত, এজন খুব অন্তৰংগ বন্ধু। আহিলে ঘণ্টাৰ পিছত ঘণ্টা অন্তৰংগভাৱে কথা পাতে। সেইজনে হৈছে অনুবাদক সাহিত্যিক শ্ৰীযুত দেৱীপ্ৰসাদ বাগদীয়া ছাৰ।
ডক্টৰ অনিল শইকীয়া ছাৰক এখন গামোচা আৰু এখন চেলেঙেৰে আজি আদৰণি জনাইছে। আৰু ইয়াৰ পিছতেই আমি আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তীখন গ্ৰন্থ ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ গানৰ পক্ষীৰ উন্মোচনীৰ মাজলৈ। এয়া মঞ্চত ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউৰ গীতৰ পুথি গানৰ পক্ষীৰ উন্মোচনৰ মুহূৰ্ত। আপোনালোকে নিশ্চয় জানে যে ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ যিদৰে কবি সিদৰে এগৰাকী গীতিকাৰ। তেখেতে কবিতাতকৈও কেতিয়াবা খুব অন্তৰংগ মুহূৰ্তত কৈছে যে তেখেতে কবিতাতকৈও গীত অতি সহজে লিখিব পাৰে। অসমৰ এগৰাকী প্ৰতিষ্ঠিত আৰু খুব আমি সন্মান জনাওঁ গীতিকাৰ হিচাপে, সেয়া হৈছে ডক্টৰ কৰবী ডেকা হাজৰিকা বাইদেউ। বাইদেউৰ আজি এখন গীতৰ পুথিত এখন নতুন গ্ৰন্থৰ সংযোজন হৈছে, সেয়া হৈছে গানৰ পক্ষী। এয়া গানৰ পক্ষী উন্মোচনৰ শুভ মুহূৰ্ত। দুটা ভাগ্য দুটিকৈ ভাগ্য, প্ৰথম ভাগ্য যে সাৰস্বত ন্যাসে যি ডক্টৰ নগেন শইকীয়া ছাৰৰ ৰচনাৱলীৰ তৃতীয় খণ্ড গল্প, য'ত গল্প আছে আমাৰ সকলোৰে প্ৰিয় বিষয়, সেই অনুষ্ঠানত উপস্থিত থাকিব পাৰিলোঁ। আৰু দ্বিতীয় ভাগ্য আমাৰ গুৰুকুলৰ শিৰোমণি ডক্টৰ কৰবী ডেকা হাজৰিকাৰ এখন গীতৰ পুথি এই অভাজনক উন্মোচন কৰিবলৈ দায়িত্ব দিছে। যিখিনি অনবদ্য সৃষ্টি আমাক দি গৈছে। সৌসিদিনা দিল্লীলৈ যাওঁতে পিকুমণি দত্ত নামৰ এজন মোৰ বন্ধুৱে কৈছে যে মাধৱদেৱৰ 18টি ডক্টৰ কৰবী ডেকা হাজৰিকা, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ, তেখেতে মাধৱদেৱৰ ওপৰত গৱেষণা কৰিছে। সেই গৱেষণা গ্ৰন্থ ইংৰাজীতো আছে, অসমীয়াতো আছে। বহুত সৰু থাকোঁতে, মই বেছি সৰু নহয়, মই সৰু থাকোঁতে যেন লাগিছে, বাইদেউৰ এখন কবিতাৰ কিতাপ পঢ়িছিলোঁ, সুবাসিত যি যন্ত্ৰণা, যে ডিঙিৰ ওচৰত এটা বিষ, বুকুৰ ওচৰত এটা বিষ, যে ডিঙিলৈকে উজাই আহে, সেই কথা মই কাক ক'ব পাৰোঁ। সেই যে যন্ত্ৰণাও কেতিয়াবা আমোল মোল গোন্ধাব পাৰে। সেই কৰবী বাইদেউৰ আজি গ্ৰন্থ উন্মোচন কৰিবলৈ আমাৰ ভাগ্য। বাইদেউ অগণন গ্ৰন্থ লিখিছে, কবিতা, গীত। গীত বুলি কওঁতে বাইদেউৰ যিখিনি প্ৰবন্ধ আছে অসমীয়া আধুনিক গীতৰ ওপৰত, বা ডক্টৰ কৰবী হাজৰিকাই সেইখিনি কেতিয়াবা লেকচাৰ, ভাষণ আৰু প্ৰদৰ্শন ৰূপে যিখিনি দেখুৱাইছে ইউটিউবত, সেইখিনি উপলব্ধ, সেইখিনি চালেও আমাৰ মন ভৰি পৰে। এটি গীত বহু প্ৰশংসিত হৈছে। সেই গীতটো মেঘে মেঘে মল্লাৰ, মেঘে মেঘে বাজিছে মল্লাৰ, মেঘে মেঘে বাজিছে মল্লাৰ। মই গাব পৰা নাই সেই গীতটো। অনিন্দিতা পালে গীতটোত কণ্ঠদান কৰিছে। আৰু অকণমান আগতে আমাৰ গীত গাই গ'ল ডেইজিয়ে গীত গাই গ'ল। এই গীতটো মই অসম দেশৰ ছোৱালী ডেইজি মালিয়ে গাই গ'ল, মই কোমল পুৱাৰ ৰ'দালি। অনুভৱটো চাওকচোন, মই কোমল পুৱাৰ ৰ'দালি, আৰু কি মই শাৰদী ৰাণী শেৱালি। কি কণ্ট্ৰাষ্ট, ভাৱৰ কণ্ট্ৰাষ্টটো। আৰু ৰূপসাগৰত ঢৌ তোলা মই অসম দেশৰ ছোৱালী। নাৰীক কিমান ওপৰলৈ লৈ গৈছে যে ৰূপসাগৰৰ ঢৌ তোলা অসম দেশৰ ছোৱালী। সেই যে অনুভৱৰ জগতখন, অনুভূতিৰ জগতখন, যে অনুভৱৰ দোলা দিয়া মনৰ ভাৱৰাশিক সুকোমল শব্দৰে, সুকোমল স্বাগতোক্তিৰে, আলতুলীয়া শব্দৰে, আলফুলীয়া শব্দৰে, টকবগীয়া শব্দৰে, উমাল শব্দৰে পৰিৱেশক জীপাল কৰি তোলে কৰবী ডেকা হাজৰিকাই। আৰু সেই গীতখিনিত মই চাইছোঁ যে গানৰ পক্ষী এই গীত, এই যিটো সংকলন,
এই সংকলনটোত প্ৰায় 120-25টামান গীত আছে। উল্লেখযোগ্য ইংৰাজী 5 ডিচেম্বৰ তাৰিখে গ্ৰন্থ মেলা চৌহদত ব্যৱস্থিত কবি সমাৰোহখনিত যথেষ্ট সংখ্যক কাব্যপ্ৰেমী উপস্থিত থাকে তথা ন আংগিকৰ কবিতা শ্ৰৱণেৰে মন তৃপ্ত কৰে। প্ৰতি বছৰে ডিব্ৰুগড় নগৰ কবি সন্মিলনক আমাক এটা তেওঁলোকে সুযোগ দিয়ে যাতে ডিব্ৰুগড়ৰ ওচৰৰ পাজৰৰ যিসকল কবি আছে তেওঁলোকক আমি কবিতা পাঠৰ কাৰণে নিমন্ত্ৰণ কৰোঁ আৰু কবিতাৰ সুন্দৰ এটা অনুষ্ঠান আমি আয়োজন কৰিবলৈ চেষ্টা কৰোঁ আৰু প্ৰতি বছৰে প্ৰতিবাৰ গ্ৰন্থমেলাতে এই কবি সন্মিলনৰ আয়োজন কৰা হৈছে আৰু আমি আনন্দিত যে আমি এইবাৰো কৰিবলৈ ইমান কৰোনাৰ বিপদ আপদৰ মাজতো কবিসকল আমাৰ ওচৰলৈ আহিছে আৰু তেওঁলোকক আমি সাদৰেৰে আমাৰ মাজলৈ আদৰণি জনাইছোঁ আৰু বিশেষকৈ আমাৰ কবি সন্মিলনখন আজি ডক্টৰ ঊষাৰাণী বৰুৱাৰ বাইদেউৰ সোঁৱৰণত তেওঁৰ প্ৰয়াত হৈছে আজি কেইমাহমানৰ আগতে আৰু যিহেতু তেখেত সাহিত্য কবিতা গল্পৰ লগত যথেষ্টভাৱে জড়িত আছিলে গতিকে বাইদেউৰ সোঁৱৰণত আমি এই কবি সন্মিলনখন আয়োজন কৰিছোঁ। মই কেইটামান কথাৰে আপোনালোকক আমাৰ মাজলৈ আদৰণি জনাইছোঁ আৰু এই কবিতাৰ মাজে মাজে আমি আবৃত্তি শুনিম আৰু এটা বাঁহী বাদনৰ অনুষ্ঠান আমাৰ মাজত আছে সেইটো আমি উপভোগ কৰিম। ভাৰতীয় মানুহে কাপোৰ খুলিব নাজানে। কফি কাপৰ ধোঁৱাৰ দৰে তেওঁ গুণগুণাই নাঙঠ হ'ল। মানুহে কাপোৰ খুলিব নাজানে। আহিনৰ ৰুখ ধৰা বতাহৰ দৰে ধৰা পৰি যায়। নাঙঠ মানে গোপন ৰহস্য ফাদিল। মাৰ্ক্সবাদে সভ্যতাক নাঙঠ নকৰে, নাঙঠ কৰে শ্ৰেণীদণ্ড। যদিও নগ্নতা প্ৰদূষিত বিজ্ঞাপন, নগ্নতা আছে এক সফলতাৰ যাত্ৰা, শিল্প চাতুৰ্য গান, তাজমহলৰ দৰে উপহাৰ। সুসজ্জিত পোচাক পিন্ধি যদি ৰজাই সোঁফালে ঘূৰে, তুমি বাওঁফালে ঘূৰি দিয়া, দেখিবা কোন কিমান দৌলৈকে নাঙঠ। ভাৰতীয় মানুহে কাপোৰ খুলিব নাজানে। কফি কাপৰ ধোঁৱাৰ দৰে উৰি উৰি খুলি পেলাই আত্মাৰ পোচাক। ধন্যবাদ। নিৰল ঘাঁহনি দৰা সেমেকিল, মন তাত বননিৰ আহে আহে, তালবোৰ নিতাল পক্ষত উপস্থিত, অংকন খেলিমেলি, নিদ্ৰালু স্পৰ্শবোধ, নিৰিবিলি টোপনিৰ বিচূৰ্তি অমিয়া, জোনালীয়ে আনি দিয়া আকাশৰ প্ৰীতিৰ বতৰা। স্বপ্নত নিৰাশ হ'লো প্ৰণয়ৰ ইষত আধ্যাত, মাথো বননিৰ একা বেকা বাটবোৰ আৰ্দ্ৰ চকুৰ ইংগিতেৰে, নীলিমাত শেষ হ'ব দিলে সুস্থক বাসনাগত, সাৰ পাই হেৰুৱালো প্ৰেম ৰঙা অদ্ভুত উপমা, আকাশত তেতিয়াও বৈ আছে অনিবাৰ্য শোষিত লাভা। ফিৰিঙতি তৰাবোৰ জ্বলি আছে আকাশ পটত, নীলা বেদনাবোৰ বৰেদিন পৰিব্যাপ্ত ইথাৰৰ দুবাহুত, নিৰ্যাতন হৃদয় টুকুৰাবোৰ ভাঙি উঠে নিমিলিত প্ৰান্তৰত, মন্দগামী জন্তু সদায় নীৰৱে আহে কিহৰ মমতা, নিথৰুৱা মনটোৱে স্নিগ্ধ ছায়াত ভাবে অসুত কামনা। তন্দ্ৰালু
বতাহে য'ত আহঁতৰ পাতে পাতে কঁপনি তুলিছে, গাখীৰৰ শৰ যেন শুই আছে পৃথিৱীত জোনৰ মৰম কান্তি, ভাৱবোৰ জড় হ'ল তন্ময় দুচকুত ক্লেশ, তথাপিতো অসীম আকাশজুৰি সাৰে আছে সৰগীয়া অমৃত মিষ্টতা, জোনালীয়ে ধুই নিব একাধিক হৃদয়ৰ মুহূৰ্ত যন্ত্ৰণা। নগৰীয়া ঘৰ আমাৰো এখন হেঁপাহৰ চোতাল আছিল। দুপাশে দুজোপা বকুল আৰু শেৱালি, দুবৰি ববচাৰ ঘন দলিচাত পুৱা আবেলি মইনাহঁতে বুটলিছিল তলসৰা। মুনি চুনি বেলা চোতাল শুৱনি কৰি বহে বিজ্ঞ শহুৰ দেউতা। আমি দুয়োজনী বোৱাৰী, দেউতাৰ সংগী, সহৃদয় শ্ৰোতা। দেউতাৰ জ্ঞানগৰ্ভ কথা, হিতোপদেশ, সাৰুৱা অভিজ্ঞতা। মহডা খেদিবলৈ হাতত একোখনকৈ বিচনী, লোড শ্বেডিং হ'লে চোতালখনেই আছিল একমাত্ৰ আশ্ৰয়স্থলী। বুঢ়ী আইৰ সাধু শুনি কণমানিহঁতে চোতালত উমলিছিল। সিহঁতৰ হাই উৰুমিৰে মুখৰ হৈছিল চুবুৰিটো, জীপাল হৈছিল প্ৰতিটো পুৱা সন্ধিয়া। এতিয়া শহুৰ দেউতাৰ অৱৰ্তমানত আমাৰ চোতাল চন পৰা। কাৰো নাই আহৰি, নিগনি দৌৰ, অৰ্থহীন ব্যস্ততা। এতিয়া প্ৰতি ঘৰৰ সন্তানে বন্ধ কোঠৰীত কটাই আবেলি সন্ধ্যা, সংগী স্মাৰ্টফোন আৰু লেপটপ, নহ'লে মূৰ্খ বাকচৰ সন্মুখত। উপসংহাৰ, আমাৰ চোতালত এতিয়া ইটাবালিৰ দম, চিমেণ্টৰ বস্তা। ডাঙৰ ভতিজাটোৱে বোলে চোতালতে সাজিব এখন আটক ধুনীয়া ঘৰ, তৈয়াৰ হৈ আছে বোলে এখন উৎকৃষ্ট নক্সা। যদি এটা নিৰ্জন গধূলি লাগে, বিচাৰি আহিবা মোৰ নদীৰ পাৰলৈ। এৰি থৈ অনন্ত ব্যস্ততা, সহজ কৰিবা তোমাৰ কাতৰ উশাহ। পাহৰি যাবা খন্তেকলে সময়ে গুটি খোৱা আমাৰ সামান্য জীৱন। বৰণ কৰিবা নদীৰ নম্ৰতা। জীৱনৰ বিষণ্ণতা কোনেও নুবুজে নদীৰ দৰে, যি নদীয়ে বহন কৰে দুপাৰৰ অনেক স্মৃতি, যি নদী হৈ ৰয় উপত্যকাৰ সহস্ৰজনৰ পোৱা নোপোৱাৰ হিচাপৰ সাক্ষী। অনেক শতাব্দী। যদি এটা নিবিড় গধূলি লাগে, গুচি আহিবা মোৰ নদীৰ পাৰলৈ। সেই নদীৰ সতে যাপন কৰিবা এটা সোণালী সন্ধ্যা। অনাদৃত হৃদয় থাকিলে লগত লৈ আহিবা। নদীৰ অন্তৰংগ হ'লে বিষণ্ণতা হ'ব তোমাৰ সহজ বিলাসিতা। উভতি যাওঁতে বুকু ভৰাই নিবা সমুদ্ৰ গভীৰ গান, যি গানৰ সুৰে সোঁৱৰাই দিব পাৰে জীৱনৰ গতি থাকে নদীৰ দৰে। ধন্যবাদ। নিজক ভাল পাওঁ বুলিয়েই জীৱনক ভাল পাওঁ। মোৰ যুদ্ধ মনৰ সতে। বহুতো কথা হ'ল মনৰ লগত আত্মপীড়ন কৰা বিধ্বস্ত মনৰ। বহুতো কথা হ'ল মনৰ লগত আত্মপীড়ন কৰা বিধ্বস্ত মনৰ। মোৰ সুখ দুখৰ লগৰী মই নিজেই। সেয়েহে আত্মকামী, আত্মাসক্ত মনটোৱে মইৰ পৰা আমি হৈ ৰাইজৰ লগত হাত উজান দিওঁ। আত্মাসক্ত মনটোৱে মইৰ পৰা আমি হৈ ৰাইজৰ লগত হাত উজান দিওঁ। মানুহৰ পৰা মানুহলৈ মোৰ যাত্ৰা, মনত ছন্দহীন বিষাদ গাথা। মানুহৰ পৰা মানুহলৈ মোৰ যাত্ৰা, মনত ছন্দহীন বিষাদ গাথা। তাহানিৰ ভাল পোৱাৰ কি যে তীব্ৰ বেদনা।
তোমাৰ পৰা আৰম্ভণি হোৱা ভালপোৱা মানুহৰ পৰা মানুহলৈ এতিয়া বিস্তাৰিত। তোমাৰ পৰা আৰম্ভণি হোৱা ভালপোৱা মানুহৰ পৰা মানুহলৈ এতিয়া বিস্তাৰিত। আৰু মই নতুনকৈ নিজক ভাল পাব লৈছোঁ। সেয়েহে জীৱনক ভাল পাওঁ। ভাল পাই থাকিম যেতিয়ালৈকে মনে বিচাৰে জীৱন। নমস্কাৰ, মই এয়া আমাৰ এগৰাকী জনপ্ৰিয় কবি চেনিৰাম গগৈদাৰ ওচৰত থিয় হৈছোঁ। আজি চেনিৰাম গগৈদেৱৰ ওচৰলৈ আহিছোঁ দুটিমান তেওঁৰ পৰা জানিব লগা কথা সুধিম বুলি। তেখেতৰ এখন কবিতা পুথি ইতিমধ্যে খুব জনপ্ৰিয় হৈছে, ঘৰগুনা বলধৰ কবিতা। এই পুথিখন তেওঁৰ খুব জনপ্ৰিয় হৈছে। গগৈদা, আপুনি কওকচোন এই কবিতা পুথিখনৰ সন্দৰ্ভত কিছু কথা। নমস্কাৰ, মই মোৰ কিতাপখনৰ বিষয়ে ক'বলৈ গ'লে বহুত কথাই ক'ব লাগিব, কিন্তু মই চমুকৈ এইটোৱে কৈছোঁ যে মোৰ এই ঘৰগুনা বলধৰ কবিতা নামৰ সংকলনখন প্ৰকাশ হোৱা এমাহ মাত্ৰ হৈছে আৰু এইখন প্ৰকাশ কৰিছে নগাঁৱৰ শংকৰদেৱ প্ৰকাশনে। আমাৰ এই গ্ৰন্থমেলাৰ বিপণীতো কিতাপখন আছে আৰু কিতাপখন যথেষ্ট বিক্ৰী হৈছে, জনপ্ৰিয় হৈছে। মানে দোকানত সোমাওঁতে কৈছে এখন মানে কিনি ভাল পাব, মানে এখন পঢ়ি ভাল কবিতা পুথি বিচাৰোঁতে। হয়, কিতাপখন ইতিমধ্যে প্ৰথম প্ৰকাশৰ কিতাপৰ বিক্ৰী প্ৰায় শেষ হওঁ হৈছে আৰু এমাহৰ ভিতৰতে কিতাপখন এইদৰে বিক্ৰী হোৱাটো কেৱল মোৰ বাবে নহয়, অসমীয়া কবিতাৰ বাবে এইটো এটা আশাৰ কথা। তাৰমানে আমি বুজিব লাগিব যে কবিতা পঢ়া মানুহ আছে, বাঢ়িছে আৰু আমাৰ বৰ্তমান লিখি থকা কবিসকলে এই কথাটোত মন দিলে নিশ্চয় দেখিব যে তেওঁলোক হতাশ হোৱাৰ কোনো কাৰণ নাই। ভালকৈ তেওঁলোকে কবিতা লিখি পাঠকৰ হাতত তুলি দিব লাগে আৰু পাঠক সৃষ্টি কৰিব লাগে। আমাৰ পাঠক বহল হ'ব, পাঠকৰ ক্ষেত্ৰখন আমাৰ বহল হ'ব লাগে। আৰু মোৰ কিতাপখন আচলতে মোৰ নিজৰ শেষৰখন কিতাপ ওলোৱাৰ প্ৰায় 3 দশকৰ পিছত ওলাইছে। এইটো এটা চাবলগীয়া কথা। তাৰপিছত 3টা দশক মই চেগাচুৰুকাকৈ 2-এটা কবিতা লিখিছোঁ, নিলিখা নহয়, কিন্তু যেনেকৈ লিখিব লাগে মই লিখিব পৰা নাছিলোঁ বিভিন্ন কাৰণত। তাৰপিছতে ক'ব গ'লে মোৰ এই কবিতাখিনি বহুত পুৰণি, অৰ্থাৎ শেষৰটো কবিতা লিখাই মোৰ প্ৰায় 20 বছৰ হৈছে। গতিকে পুৰণি কবিতাখিনি ক'ব গ'লে যে সংকলন হিচাপে উলিয়ালে পাঠকে গ্ৰহণ কৰিব নে নকৰে এইটো লৈ পেলাই মোৰ এটা সন্দেহ আছিল, কিন্তু এতিয়া দেখিছোঁ যে পাঠকে কিনিছে, পঢ়িছে। সেইটো মোৰ আনন্দ লাগিছে, তাৰ কাৰণে ভাল লাগিছে যে কবিতাখিনি আচলতে মানুহে পাহৰি যোৱা নাই, পঢ়িয়ে আছে বা গ্ৰহণ কৰিছে। গতিকে আচলতে মই কওঁ কবি চেনিৰাম গগৈক কোনেও পাহৰি যোৱা নাই। এটা সময়ত আপুনি যি জনপ্ৰিয়তা লাভ কৰিছিলে, এতিয়াও আপোনাৰ সেই জনপ্ৰিয়তা আছে, যদিও আপুনি মাজতে মানে আঁতৰি গৈছিলে কাব্য জগতৰ পৰা, কিন্তু ৰাইজে আপোনাক এৰি দিয়া নাছিলে আচলতে। তো মোৰ কিতাপখন এইখনে মোৰ কিতাপখন ঘৰগুনা বলধৰ কবিতা। এই কিতাপখন মই ইয়াত বিপণীত উপলব্ধ হৈছে। ইয়াৰ দ্বিতীয় সংস্কৰণ ইতিমধ্যে ওলাব। মই ইয়াৰ 2-এটা কবিতা মাতি দিছোঁ। ইয়াত থকা যেনে মই প্ৰথম কবিতাটো, কবিতা এটা লিখিবলৈ কবি এজনক একো নালাগে। কবিতা এটা লিখিবলৈ কবি এজনক একো নালাগে। কবি দুখৰ পাখি কলম, এখন ফটা কাগজ। আবেলি পৰত তেওঁ বুটলে বাটৰ কাষৰ কচু ঢেকীয়া, হাতত বেছি কিনি আনে সস্তা দামৰ চাউল। অৰ্থাৎ ইয়াত কবি এজনক কি কি নালাগে সেইটো কোৱা হৈছে, কি কি লাগে কোৱা হোৱা নাই। মন কৰিবলগীয়া কথা। আৰু এটা হৈছে এইটো কবিতা যে বিপ্লৱৰ অলপ গদ্য, আজিৰ প্ৰেমৰ আকাশ। বিপ্লৱৰ অলপ গদ্য, আজিৰ প্ৰেমৰ আকাশ। কবিতা লিখি কি লাভ, নষ্ট কাগজ কলম। প্ৰেম কৰি কি লাভ, অলপ বিষৰ মলম। কবিতা লিখি কি লাভ, নষ্ট কাগজ কলম। প্ৰেম কৰি কি লাভ,
অলপ বিষৰ মলম। হয় আজিকালি সঁচা কথা আমাক লাগে টকা পইচা, তাৰ বাবে অস্ত্ৰ শস্ত্ৰ, তাৰ বাবে নিচা। শ্লোগান এটা সহজ বস্তু, দেশ মানে স্বাধীনতা। জীৱন এটা সহজ বস্তু, কেৱল তেজৰ চমক। কাকতৰ দুখ নাই, ই এটা ব্যৱসায়। লেখকৰ দুখ নাই, কলমেৰে ভাত খায়। সকলোৱে ভাল পায় হ'লে এটা বিপ্লৱ, হ'লে ৰুটি মানুহৰ চপা কৰা বাণী। আমি এতিয়া কি বিচাৰোঁ? এটা এটা হত্যাকাণ্ড। আমি এতিয়া কি বিচাৰোঁ? দেশত জ্বলক স্বদেশ। আমি বহুত মানুহ মাৰিছোঁ যোৱা 4টা দশকত। আমি বহুত নষ্ট কৰিছোঁ শাওণমহীয়া দিন। আমাৰ এটা স্বভাৱ হ'ল কামৰ পৰা পলায়ন। আমাৰ এটা অসুখ হ'ল সহজ সুখৰ অসুখ। কবিতা লিখি কি লাভ? জীয়াই ৰাখি ভাষাক। গান শুনি কি লাভ? বুকুত বিষাই আকাশ। কবিতা লিখি লাভ নাই, নষ্ট কাগজ কলম। প্ৰেম কৰি লাভ নাই, অলপ বিষৰ মলম। আচলতে লিখক বা কবিসকলৰ এটা সদায় সামাজিক চেতনা বা সামাজিক সংস্কাৰৰ দিশ থাকিবই লাগিব। নিশ্চয়। কিবা এটা যদি তেওঁলোকে দিব নোৱাৰে তেনেহ'লে লিখিনো কি লাভ? সেই আপোনাৰ দৰে কবিতা লিখিনো কি লাভ? তেনেকুৱা কথা। ভাল হৈছে মানে হেৰি কবিতা হৈছে কি যে এখন আপোনাৰ কিতাপ, এখন মোৰ কিতাপ হয়। আপুনি আপোনাৰ এখন ওলাইছে এতিয়া শেহতীয়া? এখন মোৰ ওলাইছে। আপুনি আপোনাৰ কবিতা এটা পঢ়কচোন। আপোনাৰ ওচৰত আচলতে মোৰ কবিতা পঢ়িবলৈ লাজেই লাগিছে। মই কি পঢ়িম? আপোনাৰ কবিতাৰ ওচৰত আচলতে মই কি কবিতা লিখিছোঁ সেয়া নাই, ভাল হ'ব। তথাপিতো এই মই এইটো আপোনাৰ কবিতা হয়, মই খুব মোৰো এইটো কবিতা আচলতে বহুত দিনতে লিখা, এতিয়া নহয় 8 চন মানতে লিখা। মোৰ এখন নিৰ্বাচিত কবিতা পুথি, গোটেই কবিতা পুথি সংকলন 3খনৰ ভিতৰৰ পৰা মই নতুনকৈ লিখাখিনি আৰু আগৰ যিবিলাক কবিতা মই নিজে নিৰ্বাচিত বুলি ভাবিছোঁ আৰু ভাল বুলি, সেইখিনিয়ে ইয়াত মানে এই সংকলনখনত বাণীবদ্ধ কৰিছোঁ। এতিয়া মই বাট কবিতাটোকে পঢ়ি দিওঁ। বাট বুলিলে শিলগুটি ইটাৰে ভৰা, খলা বমা পিছল বোকা পানীৰ পিছ দিয়া পকী ৰাস্তা হ'ব পাৰে। বাট বোলোতে একা বেকা দীঘলীয়া অথবা চমু হ'ব পাৰে। বাটৰ অনেক কথা, খৰালি বাটে পোৱালি দিয়ে, বাৰিষা একা। খাল বিল দলং সাঁকোৰ কথাও আছে, চাই চিন্তি খোজ নিদিলে বিপদে মাতে। বাটৰ কাষত থাকিব পাৰে মনোৰম বাগিচা অথবা পুতিময় আৱৰ্জনা, চকু দিলে উজুতি খোৱাৰ ভয় থাকে। পিছফালে কোনোবাই ৰিঙিয়াই মাতিব পাৰে, ঘূৰি চালে পথভ্ৰষ্ট হ'ব পাৰে। যাত্ৰা পথত সেয়ে মই মেলি দিওঁ সন্মুখলৈ দুচকু, মনত পেলাওঁ কোনোবা সতীৰ্থই কোৱা, পিছলৈ ঘূৰি নেচাবা পৰিবা। উজুতি নোখোৱাকৈ খোজ দিব পৰা এইষাৰি সুষম কথা। ভাল হৈছে, কাৰণ কবিতাটোত আপুনি বাটৰ কথা লিখিছে, যদিও পোনপটীয়াকৈ আপুনি বাটৰ কথা কৈছে। প্ৰতীকী অৰ্থত বহুত গুৰুত্বপূৰ্ণ এইকাৰণেই যে বাটটো এইটো সাধাৰণ বাট নহয়, এইটো কবিতাত প্ৰয়োগ কৰা শব্দ। এই বাটটোৰ যি মানে জটিলতা, এটা বাটেৰে গৈ থকাৰ, অৰ্থাৎ জীৱনটো অতিক্ৰমণৰ যিটো চেষ্টা, আমি এটা ৰাস্তাৰে যোৱাৰ নিচিনা। জীৱনটোৱে যদি আমাৰ এটা বাট হয়, তেতিয়াহ'লে আমি সেই কোন বাটেদি যাব লাগিব, বাটটো ধেৰ থাকি সেইখিনি কথাখিনিকে আচলতে মই বুজাবলৈ গৈছিলোঁ। নেজানো আৰু মই ফুটাই তুলিব পাৰিছোঁ নে নাই। ভাল হৈছে, মই পঢ়িম আকৌ পঢ়িম। আৰু এটা সৰু কবিতা মই পঢ়ি দিছোঁ। ভোক কেৱল পেটৰ যাতনাই নহয়, যাৰ বাবে চলাথ কৰিছোঁ জীৱন, তাৰ নামেই ভোক। ভোক বাঢ়িলে বিবেক কমে, বিবেক কমিলে জীৱনৰ আয়ুসটোতে। নমস্কাৰ দাদা। আমাৰ আজি মোৰ এই আপোনাক লগ কৰা অন্তৰংগ যিটো আলাপ মোৰ সাৰ্থক হ'ল বুলি ভাবিলোঁ। যিখিনি আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ আজি এই কবিতাৰ বাকৰিত, ভাল লাগিলে। অৰণ্য মানৱ খ্যাত যশস্বী পুৰুষ যাদৱ পায়েং ডাঙৰীয়াই ইংৰাজী 6 ডিচেম্বৰ তাৰিখে দ্বাদশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ বিশেষ কাৰ্যসূচীত স্বউপস্থিতি প্ৰদান কৰে তথা গ্ৰন্থক
মুকুতামণি তথা ৰত্ন বুলি অভিহিত কৰাৰ লগতে বিশ্ববাসী পৰিৱেশ সংৰক্ষণৰ প্ৰতি সাম্প্ৰতিক সময়ত সজাগ আৰু সচেষ্ট থাকিব লাগে বুলি উল্লেখ কৰে। বিয়াপানাই মহীশূৰৰ পৰা স্মাৰ্টলিং কৰি চাইনা টাইৱানত সেই গছৰ গছ দি পেলাই ইহঁতৰ দেশ ডেভেলপ কৰি আৰু গোটেই চাইনা টাইৱানে য়েনচাঙে হিমালয় পৰ্বতটোত খোজকাঢ়ি ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষা আৰু জ্ঞান লৈ আমাৰ ভাৰতীয় শিক্ষা জ্ঞান টোপোলা বান্ধি লৈ গ'ল। সিহঁততকৈ আমি আগত স্বাধীন হ'লোঁ, সিহঁত পিছত স্বাধীন হৈ ডেভেলপ হৈ গ'ল, আমাৰ ৰখাতলৈ গুচি গ'ল। আমাৰ তেনেকুৱা ব্যৱস্থা হ'ল। কাৰণ দেখা পোৱা যায় যে আমাৰ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকল কিয় পিছপৰা, ইয়াৰ মূলতা হ'ল ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ শিক্ষা সৃষ্টিটো ব্ৰেইন এণ্ড ড্ৰেইন। ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময়ত মৰাশটো লৈ আহে। সেয়া আমাৰ ভাৰতীয় শিক্ষা। আৰু মনত ৰাখিব, তাত কোনোদিন সিহঁত হিন্দী ইংৰাজী নকয়, মাতৃভাষাত শিক্ষা দিয়ে। তাহাঁতৰ নিজৰ ভাষাৰ দৰে বাদে একো আৰু কোনোদিন স্কুল কলেজ ইউনিভাৰ্চিটি মোবাইল ইউজ কৰিবলৈ নিদিয়ে, মটৰ চাইকেল চলাবলৈ নিদিয়ে। আৰু তাহাঁতে ছাত্ৰনাং অধ্যয়নং তপ শিক্ষা আৰু জ্ঞানে লয়। সেইকাৰণে চাইনা টাইৱান জাৰ্মান জাপানৰ ল'ৰা ছোৱালী বহুত ডেভেলপ। আমাৰ ইয়াত কি কৰে, সৰু কেজিৰ পৰা দিব, মটৰ গাড়ীত নিব, কেজিত নাম লগাব, ইংলিছ হিন্দী অসমীয়া বঙালী আৰু সংস্কৃত দি দিলে। ল'ৰা ছোৱালীৰ মগজুটো বিকাশ নহয়। বিকাশ নহ'লে তেতিয়া কি ক'ব, অলপ ডাঙৰ হ'লে ফাদাৰ মাদাৰ ক'ব, মাতৃভাষাটো পাহৰি যায়। তাৰপিছত আকৌ কি কৰিব, তাৰ যেতিয়া মাতৃভাষাটো পাহৰাৰ পিছতে মাক বাপেকে ক'ব, বোপা তই যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনত পাছ কৰ তেতিয়া এখন তোক বাইক দিম। তেতিয়া এইটোতো প্ৰেক্টিকেলটো শিক্ষা নহয়, থিয়ৰিকেলে আছে। ল'ৰা ছোৱালীয়ে একদম এবছৰ কেনিও নোলালে ক্লাছ 9-10 পৰীক্ষা দিবলৈকে। বাইকৰ আশা থিয়ৰিকেল মুখস্থ কৰা শিক্ষাটো মুখস্থ কৰিলে একদম ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন লৈ পাছ কৰি দিলে। পাছ কৰি তাৰ বাপেক মাকে আৰু বাইকটো এৰিব নোৱাৰি, সেইকাৰণে মটৰ চাইকেল কিনি দিব লগা হ'ল। কিন্তু মাক বাপেকে চিন্তা নকৰিলে সেই সময়ত কি বাইক চলাবলৈ যোগ্য হয়নে নহয়। সেইকাৰণে ভাষা কলা কৃষ্টি সাংস্কৃতিৰ অবিহনে দেশৰ উন্নতি সাধন হ'ব নোৱাৰে। যি পৰ্যন্ত ভাৰতবৰ্ষত প্ৰত্যেক ৰাজ্যিক ভাষাত ক্লাছ 10লৈকে শিক্ষা আৰু জ্ঞান নিদিয়ে তেতিয়ালৈকে দেশৰ উন্নতি সাধন নহয়। সেই কথাটো মনত ৰাখিব। ভাৰতৰ পথ প্ৰদৰ্শক সেইকাৰণে মহাৰাষ্ট্ৰ চৰকাৰে প্ৰথমতে মোক পাঠ্যক্ৰমত ক্লাছ 8ত সোমাই লৈছিল আৰু তেওঁলোকৰ আৰু লৈ গৈছিল মুখ্যমন্ত্ৰী আৰু গভৰ্ণৰে মোক ৰাতুলত যেতিয়া 1997 চনত ভূমিকম্প হৈছিল ভোজত, তেতিয়া 10খন গাঁও 18,000 মানুহ তাতে এজনো নোহোৱাকৈ মৃত্যু হৈছিল ভূমিকম্প। তেতিয়া মোক তালৈ লৈ গৈ মোক তেতিয়া কৈছিল ইয়াৰ বিকল্প ব্যৱস্থা কি হ'ব, যে मरने से भी जिंदे रहेगा, वो लोग का नाम पर एक एक पर्दा लगा दो, जब पर्दा बड़ा हो जाएगा हम लोग जिंदेगा, मरने से भी हम लोग जिंदे रहे। সেইকাৰণে ৰাতুলত এতিয়া সেই গাঁৱৰ মানুহবিলাকৰ নামাকৰণ কৰি এজোপা এজোপাকৈ গছ পুলি ৰুইছে। তেনেকুৱাবিলাক ভাৰতীয় কলা কৃষ্টি সংস্কৃতি আছে আৰু বহুত দুখ বেদনাবোৰ লাগে ভাৰতলৈ আহিলে। হ'লেওতো উপায় নাই যে আমাৰ উত্তৰ পূৰ্বাঞ্চলটো বৰ অসম কোনে সৃষ্টি কৰিছিল, চাউলুং চুকাফাই দিহিং পাটকাইক আমন্ত্ৰণ কৰি বৰ অসম গঢ়িছিল। এইখন অসমত তেখেতৰ স্মৃতিত আমি কি কৰিছোঁ, নগৰৰ মাজ মজিয়াত সেইবোৰ গৈছোঁ। আমি কি কৈছোঁ, তেওঁক সংস্কৃতি বনাইছোঁ, সেইটো নহয়। আচলতে চাউলুং চুকাফাই দিহিং পাটকাই পৰা যেতিয়া সোমাইছিল তাত তেওঁৰ সমাধি যি কৰে তাতে কৰিব লাগিছিল। আমাৰ এতিয়া
য'তে ত'তে কৰা হৈছে নগৰে চগৰে, কিন্তু তাত দিহিং পাটকাইৰ বিষয়ে ভাৰতীয় এনজিঅ'সকলে, ভাৰতৰ বিভিন্ন প্ৰকৃতি প্ৰেমিকসকলে প্ৰতিবাদৰ মৰ্মে দিহিং পাটকাই সংৰক্ষণ কৰি তাত অভয়াৰণ্য ঘোষণা কৰিছে। এতিয়া আমাৰ কৰণীয় কাম বহুত আছে, সেইবিলাক মনত ৰাখিব। আমাক চাউলুং চুকাফাৰ বিষয়ে বুৰঞ্জীবিলাক পঢ়িলে দুখ বেদনা লাগে। সেইকাৰণে সেই মহাৰাজাসকলৰ কথা চিন্তা কৰি সেইবিলাক গ্ৰন্থৰ পৰাই হওক, শিক্ষা বিভাগতে সেইটো ৰখা খুব প্ৰয়োজন। আৰু গ্ৰন্থকাৰসকলে গ্ৰন্থটি সেইবোৰ অনুবিষ্ট কৰি যে গ্ৰন্থত উপলব্ধি কৰি লিখিব লাগে, লিখি পেলাই তেখেতৰ বৰ অসমৰ যি মহিমা সেইটো ইয়াত সম্পূৰ্ণকৈ দেখাই আমি সংৰক্ষণৰ দায়িত্বটো দিহিং পাটকাইক আমি সংৰক্ষণ কৰি ৰাখিবই লাগিব। উত্তৰ পূৰ্বাঞ্চল এতিয়া তেতিয়াৰ বৰ অসম তেওঁ গঢ়িছিল, আৰু এতিয়া উত্তৰ পূৰ্বাঞ্চল সকলোৱে গোট খাই তেওঁৰ যিটো প্ৰতিমূৰ্তি আছে তাতে সংৰক্ষণ কৰি পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। সেইকাৰণে দিহিং পাটকাই পৰ্যটকৰ বিকাশৰ কাৰণে যিমানখিনি যি আছে অসম চৰকাৰ, ভাৰত চৰকাৰ, বিভিন্ন দল সংগঠনে গোট খাই সেইটো খুব সুন্দৰকৈ গঢ়া প্ৰত্যেকজন অসমৰ 3,20,00,000 মানুহৰ কৰ্তব্য আছে। আৰু আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এডুকেশ্যন 2022 চনত যিটো হৈছে, এতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলো চাগৈ নিজেই পঢ়িব লাগিব, ক'ত কষ্ট স্বীকাৰ কৰিব লাগিব, সেইটো বহুত কঠিনতা আহিব, সেইটো মনত ৰাখিব। সেইটো বহুত গৱেষণাৰ মূৰত সেইদৰে এইটো শিক্ষা জ্ঞানৰ বিকাশ কেন্দ্ৰত সেইটো NGMত দাখিল কৰাৰ কাৰণে ভাৰত চৰকাৰে আনুগত্য স্বীকাৰ কৰি কৰিছে, সেইটো ভাল লাগিছে। চৰকাৰক তাৰ বাবে ধন্যবাদ জনাব লগা। গোটেই ভাৰতীয় শিক্ষানীতিটো চেঞ্জ কৰিছে। সেইদৰে ইউৰোপ বিশ্ববিদ্যালয়ত 12জন ভাৰতীয় ছাত্ৰ ছাত্ৰী পাইছিল। তেওঁলোকক কৈছিলোঁ উচ্চ শিক্ষা ল'বলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ, উচ্চ শিক্ষা শেষ কৰি ভাৰতলৈ ঘূৰি আহিবলৈ কৈছোঁ। কম পইচাতে কৰক, দেশৰ উন্নতি সাধন কৰক। কাৰণ দেখিছোঁ আমাৰ ইয়াৰ পৰা যিখিনি শিক্ষা ভাল মেৰিট বেষ্টৰ ছাত্ৰ ছাত্ৰীসকলক চব আউট অফ ইণ্ডিয়া, ভাৰতীয় পইচাৰে পঢ়ে, লোকৰ দেশ ডেভেলপ কৰে, মৰিব সময়ত মৰা ফটো লৈ আহে। সেইটো শিক্ষা আমাক কি দৰকাৰ আছে? খুব দুৰ্ভাগ্যজনক বিষয়। যোৱা বছৰ 2020 চনত মাচুৰীত IS-ৰ ছাত্ৰ ছাত্ৰী কিমান সংখ্যক কম আছে উত্তৰ পূৰ্বাঞ্চলত। IFS-ত এটা নাই উত্তৰ পূৰ্বাঞ্চলত। ক'লৈ যায় সেইসোপা? কেন্দ্ৰীয় বিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰীয়ে পঢ়ে তেওঁলোকৰ এইম দুটা, এটা হ'ল ইঞ্জিনিয়াৰ হোৱা, এটা হ'ল ডক্টৰ হোৱা। সেইবোৰ পাছ কৰি আউট অফ ইণ্ডিয়া, আমাৰ ইয়াত নাথাকে। আৰু তাৰপিছত সৌ সিদিনাখন সেইবোৰ বিষয়লৈ কওঁতে টেকন'লজিত তাত 5খন দেশৰ বৈঠক আছিল তামিলনাডুত। ঘূৰি আহোঁতে এজন 90 বছৰীয়া বৃদ্ধ, 80 বছৰীয়া বৃদ্ধা এগৰাকী আহিছে, কাষতে ফ্লাইটত বহিছে। মোক কৈছে, বোপা তুমি অসমৰ পৰা আহিছা নেকি? বোলো হয়। আপোনালোক কিমান বয়সত ক'ত আহিছে? তেতিয়া কৈছে, দুখৰ কথা কি ক'বা, ল'ৰা দুটা, এটা থাকে অষ্ট্ৰেলিয়াত, এটা থাকে বাংগালোৰত। এতিয়া আৰু আমাক এগিলাচ পানী দিওঁতা নাই, আৰু গাড়ী এখন দিছে, ড্ৰাইভাৰটোৱে যি মন যায় তাকে দিয়ে। তেতিয়া মই আইতা ককাক ক'লোঁ, তাৰ বাবে আপোনালোক দুজনৰে দায়ী। সেইদৰে শিক্ষা দিছে। আপুনি মনত আছেনে আইতা ককাহঁতৰ এইটো ফকৰা যোজনা নহয়, সঁচা কথা যে পু তুলিলোঁ বোলে বোৱাৰী মুখত দিলোঁ, যি তুলিলোঁ বোলে জোৱাই মুখত দিলোঁ, এতিয়া বুঢ়া বুঢ়ী খেল খাই থাকে। সেইকাৰণে আপোনালোকৰ এই কণ্ডিশ্যন। এতিয়া কথা হ'ল মাক বাপেকক চিনি নোপোৱা মানুহটোৱে আপোনাক মোক চিনি পাবনে? এই পৃথিৱীক ভাল পাব পাৰিবনে? এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত চুকে কোণে গাঁৱে বয়ে যিমান গৈছোঁ, সৰ্বান্ত পৰিয়ালৰ মাক বাপেকহে বৃদ্ধ আশ্ৰমত আছে, গাঁৱৰ মাক বাপেকবিলাক থকা নাই। সেইকাৰণে মাক বাপেকক চিনি নোপোৱা মানুহটোৱে এই পৃথিৱীক কেতিয়াও চিনি পাব নোৱাৰে। সেইকাৰণে আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল মাক বাপেকৰ পৰা যিমান শিকিব লগা আছে সেইখিনি শিকনীয় খুব প্ৰয়োজন আছে। সৌ সিদিনা নাচাৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছিল,
মোৰ হাবিলৈ গৈ মোৰ হাবিত থাকি তেওঁলোকক কৈছিলোঁ, এই তহঁতে আজি সঁচা কথা ক, চন্দ্ৰ গ্ৰহলৈ গৈ কি পাইছ, মংগল গ্ৰহলৈ গৈ কি পাইছ? তেতিয়া মোক কৈছে, ছাৰ কিঞ্চিত কিঞ্চিত চন্দ্ৰগ্ৰহণ মংগল গ্ৰহত পানীৰ সংবেদ পাইছোঁ। যদি পানীৰ সংবেদ পাইছ তেতিয়াহ'লে তহঁতে গছ পুলি এটা ৰুইছা, গছ পুলিটো যেতিয়া হৈ যাব পৃথিৱীৰ পৰা আধা মানুহ মংগল গ্ৰহলৈ যাব লাগিব। সেইটো তোমালোকৰ দায়িত্ব আছে। আৰু সেইকাৰণে যে আমেৰিকাৰ এজনী ছাত্ৰীয়ে তাইৰ জীৱন যাকে 2030 চনত মংগল গ্ৰহলৈ যাব, থকাকৈ যাব, ঘূৰি নাহে। আৰু তেনেকৈ বিশেষকৈ ছাত্ৰীসকলৰ পৃথিৱীত প্ৰথমগৰাকী ছাত্ৰী চন্দ্ৰগ্ৰহণ মংগল গ্ৰহলৈ যোৱা কোন আছিল? সেইটো ভাৰতীয় ছাত্ৰীয়ে হয়, কল্পনা চাওলাই গৈছিল প্ৰথমগৰাকী। যান্ত্ৰিকতাত মৃত্যু হৈছে সেইটো বেলেগ কথা, তেওঁ প্ৰথম। আৰু 2020 চনৰ মই মেক্সিকোত যেতিয়া থাকোঁ যে ভাৰতীয় 4গৰাকী ছাত্ৰীয়ে 17,000 বৰ্গ কিলোমিটাৰ বাইক চলাই বিশ্ব ৰেকৰ্ড কৰিছে। ভাৰতীয় ছাত্ৰীসকলে কি নোৱাৰে, চব পাৰে। সেইকাৰণে ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিয়েই জনাইছোঁ, তোমালোকৰ দেশৰ বাবে পৃথিৱীৰ বাবে কৰিব লগা কিমান কাম আছে। সেইকাৰণে আশা ৰাখিছোঁ ছাত্ৰীসকলৰ ওপৰত, ছাত্ৰসকলৰ ওপৰত এই পৃথিৱী সুন্দৰকৈ সেউজীকৰণ কৰা তোমালোকৰ ওপৰতে বহুত আমাৰ আশা ভৰসা আছে। যিহেতু সৌ সিদিনা দিল্লীত বিজ্ঞানীসকলৰ বৈঠকত চিয়াম স্কুলত তেতিয়া কৈছে যে BPL কাৰ্ড থকাখিনিয়ে কি কয়, BA ফাৰ্ষ্ট চেমত ফ্ৰী এডমিশ্যন লয়। তেতিয়া দেখিছোঁ যে কিছুমান ল'ৰা ছোৱালীয়ে গছ পুলিটো ৰুইছে, ফটো লৈ চাই আছে, সেইটো পৰীক্ষাত ফেইল। আৰু প্ৰথম গছজোপা কি গছ ৰুইছিল? কঁঠাল যদি ৰুইছিল 6 চেমত কিমান ডাঙৰ হ'ল সেই ফটোটো লাষ্টত দেখাব লাগিব, তেতিয়া পৰীক্ষাত পাছ হ'ব। যদি প্ৰথম বছৰত আম ৰুই দ্বিতীয়বাৰ কঁঠাল ৰুৱে পৰীক্ষাত ফেইল। সেইকাৰণে কেতিয়াও গছ পুলি ৰুওঁতে কেমেৰা আৰু ফটোগ্ৰাফাৰসকলক অনুৰোধ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভুল কৰিব পাৰে, গছ পুলি ৰুওঁতে কেমেৰালৈ শ্বট বুলি পেলাই ক'ব নালাগে। সেইটো বাধ্যতামূলক। বিজ্ঞানীসকলে চব ডাউনলোড কৰি দিল্লীত তাত ৰাখি থৈছে। সেইটো যেতিয়া BA দিব, ফাইনেল দিব, তেতিয়া পৰীক্ষাত ফেইল হ'ব। সেইবিলাক শুদ্ধ তথ্য নিদিলে। এই কথাটো অসমৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈ দিছোঁ, কাৰণ এইটো ভাৰতীয় বিজ্ঞানীসকলে সেইটো তাত ঘোষণা কৰিছে। আশা ৰাখিছোঁ যে অসমত কি নাই, অসমত চব আছে। যে সৌ সিদিনা বিশ্ব সন্মিলন পাতোঁতে যোৰহাট শান্তি আশ্ৰমত তেতিয়া কৈছে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফকীবোৰ আহি কৈছে যে আসাম মে পেচাব কৰনে কে ভি জমিন নেহি হে। মই তেতিয়া বালি এটুকুৰাত নি পেচাব খুৱাইছোঁ। চব আয়ুৰ্বেদী ঔষধৰে ভৰা, য'ত আয়ুৰ্বেদী ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল আৰু চৰাই চিৰিকটি থাকিব পাৰে, নতুবা থাকিব নোৱাৰে। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো কম দুৰ্ভাগ্যজনক বিষয় নে? ইয়াত অসমলৈ ফৰেনাৰবোৰ কিয় আহে? তেওঁলোকে অসমত হেনো সোমালেনো আয়ুস ৰেখাটো 2 দিন বাঢ়ি যায়। ইয়াত মানুহ চাবলৈ নাহে, অসমলৈ মানুহ চাবলৈ নাহে। ইয়াত থকা গছ গছনি, ইয়াত থকা চৰাই চিৰিকটি, ইয়াত থকা জীৱ জন্তু, ইয়াত থকা জলাশয় চাবলৈ আহে। ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাৰ কম দুৰ্ভাগ্যজনক বিষয় নে? আৰু বহুত দুখ বেদনাৰ কাৰণ আছে। আপোনালোকে এতিয়াই অভিজ্ঞতা যিটো জলবায়ু পৰিৱৰ্তনত পাইছোঁ যে তামিলনাডুৰ বৈঠকত ঘোষণা কৰিছে যে উত্তৰ পূৰ্বাঞ্চলটো 100 বছৰৰ ভিতৰত পানী নাইকিয়া হৈ যাব। আমি এনে পানী বুলি মৰিব লাগিব। সেই কথাটো মনত ৰাখিম। কাৰণ যোৱা এপ্ৰিল মাহত মই দেখিছোঁ মোৰ হাবিত যে দ্বীপ টিউবৱেলবিলাকত পানী নাইকিয়া হৈ গ'ল। ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰটো বহুত তললৈ গুচি গ'ল। আৰু তেতিয়া অকল আপোনালোকে নাভাবিব যে এণ্টাৰ্কটিকাতে বৰফ থাকে, সুমেৰুতে বৰফ থাকে, হিমালয়তে বৰফ থাকে, সেইটো কথা নহয়।
সাগৰৰ মাজতো বৰফ থাকে সেই বৰফবিলাক কি হৈছে যে গোলকীয় উষ্ণতা উত্তপ্ত পৰিস্থিতি সেই বৰফবিলাক যেতিয়া চুনামি আহি যায় বামলি মাৰি যায় পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰত খুন্দা খাই যেতিয়া ঘূৰি যায়গৈ গৰম বৰফবিলাক মাটিত থকা বৰফবোৰ গলিবলৈ আৰম্ভ হৈ গৈছে যেতিয়া মাটিত থকা বৰফবোৰ গলিবলৈ আৰম্ভ হৈ ধাৰাসাৰ বৰষুণৰ ফলত নদ নদীবিলাকৰ খৰস্ৰোতাটো বেছি হৈ গৈছে ব্ৰহ্মপুত্ৰৰ নদীবিলাক ওপৰলৈ উঠি আহিছে সেইকাৰণে নদ নদীৰ পৃথিৱীৰ আয়তন কমিছেহে আয়তন বঢ়া নাই সেইকাৰণে পৃথিৱীক সুৰক্ষা দিবলৈ হ'লে চিপ মাত্ৰ সেই বিষয়ে সংৰক্ষণ কৰিবলৈ গছ গছনিয়ে পাৰিব অন্যই নোৱাৰে আৰু ছাত্ৰ ছাত্ৰীসকলক মনোযোগ দিয়া দৰকাৰ গছ পুলিটো যেতিয়াই তেতিয়াই ৰুলে নহয় গছ পুলিটো মৌচুম টাইমত ৰুব লাগিব মাৰ্চ এপ্ৰিল মে' জুন সেই ৩-৪ মাহৰ ভিতৰত গছ পুলি ৰুলেই হ'ব তাৰ আগত ৰুলেও নহয় তাৰ পাছত ৰুলেও নহয় যে গছ পুলিটো এতিয়া ৰুলে কি হ'ব যেতিয়া ঠেৰা খাব ঠাণ্ডাত তেতিয়াই লগা জাৰ হ'ব পাম দিব নোৱাৰে ঘাই শিপাডাল গেলি গেলি পচি পচি মৰি থাকে এইটো মানুহৰে কেঞ্চাৰ নহয় গছৰো হয় সেইদৰে জুলাই মাহত যেতিয়া অভাৰ ফ্লাড হ'ব যেতিয়া জেক হৈ যাব মাটিবোৰ তেতিয়া পাম দিব নোৱাৰি ঘাই শিপাটো গেলি গেলি গছজোপা মৰি যায় সেইকাৰণে গছ পুলি ৰুওঁতে সাৱধান হ'ব লাগিব যে অসমৰ মানুহে গছৰ গুৰিত পানী যেতিয়া ঠাণ্ডা দিনত কেতিয়াও নিদিয়ে গৰম পাই নোলাই কেনেকৈ দিব সেইকাৰণে এতিয়া গছ পুলি ৰোৱাটো ৰুব নালাগে মাৰ্চ মাহৰ পৰা গছ পুলি ৰুব লাগে অট'মেটিক সোনকালে সেউজীকৰণ হ'ব সেয়ে এতিয়া ভাৰতৰ বিভিন্ন ৰাজ্যবিলাক মৌচুম বেলেগ বেলেগ মহাৰাষ্ট্ৰতো 4 মাহ বেগ কেৰেলা বাংগালুৰু 3 মাহ বেগ তামিলনাডুতো 6 মাহ বেগ সেইকাৰণে মৌচুম টাইমত গছ পুলি ৰুৱে ভাৰতবৰ্ষ সোনকালে সেউজীকৰণ হ'ব তেতিয়া আনিছিলোঁ আৰু ভাৰতে এইকাৰণেই কৰিব লাগিব যে যিখন দেশ আদিম যুগতে প্ৰথম কাপোৰ পিন্ধা আদিম যুগতে প্ৰথম গছ ৰোৱা তেনেকুৱা এখন দেশৰ শিক্ষা জ্ঞান সভ্যতাৰ বিকাশ বিশ্ব সন্মিলনত দেখাবলৈ পোৱা গৈছে যে APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি মই কোৱা নাই তেখেতে ভাৰতক বহুত ওপৰত থৈ গৈছে যাৰ বাবে পৃথিৱীৰ মানুহে ভাৰতীয় আদৰ্শ ল'বলৈ এতিয়া বাধ্যতা হৈছে বিশ্বখনত সেইকাৰণে মই আশা ৰাখিছোঁ ভাৰতীয় ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বহুত ভৰসা আগতে তোমালোকৰ জন্মতিথিত কি কৰিছিলা জন্মতিথিত আগত কেক কাটিছিলা এতিয়া কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব গছ হয় তাৰপৰা উঠাই দিব লাগে মানে বহুতবিলাক ষ্টেট দূৰদৰ্শী দেশসকলে সেইকাৰণে মোদীয়ে খুব স্কটলেণ্ডত ভাল কাম কৰিলে কিয়নো তাৰ বাবে ভাৰতবৰ্ষ দায়ী নহয়